এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 16 জানুৱাৰী 2024 যিহেতু ঘোষণা কৰিলে CM টিপুলে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিখনৰ টকা 1 লাখ টকা যিখন চেক হয় বিতৰণ কৰা হ'ব বুলি। ইয়াৰ ওপৰতে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে, অৰ্থাৎ CM টিপুলে যিখন লিষ্ট আপোনাৰ নাম আছেনে নাই বা আপুনি এই যি লিষ্টত আপোনাৰ নাম আহিবনে নাই তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আপুনি এই আঁচনিখনৰ টকা পাবনে নাই, ইয়াতে আপোনালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰিব। ডেছক্ৰিপশ্যনত যদি ক্লিক নকৰে আপোনালোকে ইয়াতে assampro.org সাৰ্চ কৰিব। সাৰ্চ কৰি এই লিংকত আপোনালোকে সোমাব। assampro.org যিটো হোম পেজ হয় ইয়াতে সোমাব। ইয়াত সোমোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ৱেবছাইটটোৰ হোম পেজখন। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে CM টিপুলে ফাইনেল লিষ্ট। এই যিটো অপশ্যন হয় ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা বিগ আপডেট দেখিবলৈ পাব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে অন 16 জানুৱাৰী 2026 দ্য হনাৰেবল Chief Minister of Assam made a major announcement regarding the Mukhyamantri Atmanirbhar Assam Abhijan CM Tipule. According to the announcement, the financial assistance under CM Tipule will be distributed from 6 February অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা এই আঁচনিখনৰ টকা বিতৰণ কৰা হ'ব বুলি লিখা আছে। তাৰ পিছত লিখা আছে the first phase of check distribution will begin in Guwahati. পোনপ্ৰথমে এই আঁচনিখনৰ টকা গুৱাহাটীত বিতৰণ কৰা হ'ব বুলি উল্লেখ আছে। তাৰ পিছত আছে after the government will distributed by grouping beneficiaries from 3 districts at a single location অৰ্থাৎ তিনিখন ডিষ্ট্ৰিক্ট একেলগে বিতৰণ কৰা হ'ব বুলি উল্লেখ আছে। where applicant from those 3 districts will receive their check together অৰ্থাৎ তিনিখন ডিষ্ট্ৰিক্টৰ এপ্লিকেণ্টে একেটা ঠাইতে চেকসমূহ উপলব্ধ হ'ব। তাৰ পিছত লিখা আছে the chief minister that all eligible candidate will be informed before 6 February অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকক ফোন কল জৰিয়তে ইয়াতে দেখিবলৈ পাইছে থ্ৰু ফোন কলৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব আপুনি এইখন আঁচনিৰ বাবে এলিজিবল হয়, নতুবা আপোনালোকৰ স্থানীয় MLAৰ হাতত এখন অফলাইন লিষ্ট প্ৰকাশ পাব যে আপোনাৰ সমষ্টিৰ এইজন ব্যক্তিয়ে এই আঁচনিখনৰ বাবে এলিজিবল, এই লিষ্টত নাম আছে, তেখেতক জনাই দিয়া হ'ব বা এনেকুৱা ধৰণে এখন লিষ্ট প্ৰকাশ পাব স্থানীয় MLAৰ হাতত, নতুবা আপোনালোকক ফোন কল জৰিয়তে জনাই দিয়া হ'ব আপোনালোকে CM টিপুলেৰ বাবে যোগ্য হয়। তো এই আপডেটটো আপোনালোকক এই ৱেবছাইটৰ জৰিয়তে আপোনালোকক জনাবলগীয়া আছিল বা আপোনালোকে জানিব বিচাৰি আছিল যিসকলে এই আঁচনিখনৰ বাবে আবেদন কৰি থৈছিল। তো বহুতেই জানিব বিচাৰি আছিল যে ইয়াৰ যিখন লিষ্ট হয় আমি কেনেকুৱা ধৰণে পাম। ইয়াতে উল্লেখ আছে স্পষ্টকৈ স্থানীয় MLAৰ ওচৰত আপোনালোকৰ এখন লিষ্ট প্ৰকাশ পাব, নতুবা আপোনালোকক ইয়াতে দেখিবলৈ পাইছে ফোন কলৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব যে আপুনি এই লিষ্টত বা এই আঁচনিখনৰ বাবে এলিজিবল হৈছে নে নাই। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।